মই মানে বেছি একো ক'ব নোখোজোঁ। ৰাজনৈতিক পথাৰত মই 20 বছৰ ইয়াত লগত আছিলোঁ। যথেষ্ট মই আৱেগিক আজিৰ দিনটো মই মানে মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু হাফিজ বছিৰ আহমেদ চাহাবৰ নেতৃত্বত এই দলটো মই 20 বছৰ চলাই আহিছিলোঁ। আৰু আজিৰ দিনটোত মই তেখেতসকলৰ যি যাত্ৰা সেই যাত্ৰাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই যাত্ৰা আৰু সফল কৰক, এই যাত্ৰা আৰু শক্তিশালী কৰক। মই এই যাত্ৰাত আৰু তেখেতসকলৰ লগত লগ দিব নোৱাৰিলোঁ, তাৰ কাৰণে মই দুখিত। কাৰো প্ৰতি কোনো মোৰ আক্ষেপ নাই, আজমল চাহাবৰ প্ৰতি মোৰ কোনো খেদ নাই, হাফিজ বছিৰ চাহাবৰ ওপৰত মোৰ কোনো অভিযোগ নাই। তেখেতসকলে দলটো আগুৱাই লৈ যাওক এই আশা আজিৰ দিনটোত এই মুহূৰ্তত কৰিছোঁ। কথাটো হ'ল যে আপুনি 16 তাৰিখেই পদত্যাগ কৰিলে, কিন্তু কথাটো আপুনি জনোৱা নাছিলে, কিন্তু আজি তেওঁলোকে আপোনাক নিলম্বন কৰিছে, বহিষ্কাৰ কৰিছে। কথাটো হ'ল যে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে, আপুনি কিছু সময় পূৰ্বে কৈছে প্ৰাৰ্থী তালিকাত আপোনাৰ নামটো নাছিলে, অৰ্থাৎ আপুনি দল ত্যাগ কৰাৰ বাবে আপোনাৰ নামটো নাছিল নে ক'ৰবাত খুব আছিল, AIDF-ৰ হৈ কাম কৰি থাকিলে আপোনাৰ নহ'ব বা সমষ্টি উন্নয়ন নহ'ব? মূল কাৰণটো কি, দল এৰাৰ মূল কাৰণটো কি? চব দলৰ মই কোৰ কমিটিৰ এজন সদস্য, যদি ক'ৰবাত পাৰ্টিৰ ছেকেণ্ড লিষ্ট প্ৰিপেয়াৰ হৈছে এইখিনি মই অৱগত নাছিলোঁ। যিয়ে নকৰে সেইটো এটা বেলেগ চেপ্টাৰ, কিন্তু দলত যেতিয়া ছেকেণ্ড লিষ্টত নাম অহা নাহা সেইটো এটা সম্পৰ্ক নাই। থাৰ্ড লিষ্টৰ এতিয়া বহুতখিনি বাকী আছে, নৌডাউট থাৰ্ড লিষ্টত মই কৰিলেহেঁতেন, কিন্তু মোৰ ব্যক্তিগত কিছু অসুবিধাৰ কাৰণে মই দল ত্যাগ কৰিছোঁ। এইটো মই কাকো ব্লেম দিব খোজা নাই, আজিৰ দিনটোত মই কাকো টাৰ্গেট কৰিব খোজা নাই। কিন্তু আমি দেখো যেতিয়া বিধানসভা হয় বা AIDF-ৰ আপুনি শক্তিশালী কণ্ঠ বুলি কোৱা হয় যে AIDF-ৰ হৈ কথা কোৱা এজন বিধায়ক, তেনেস্থলত কিয় এৰিব লগা হ'ল, মূল কাৰণটো কি? মই একান্ত ব্যক্তিগত বুলি কৈছোঁ, কাকো মই আজিৰ দিনটোত মই ফিংগাৰিং নকৰোঁ। আপুনি যিহেতু ৰাজনীতি কৰা মানুহ, ৰাজনীতি কৰিবই, গতিকে ইয়াৰ পাছত কিবা এটা বিকল্প চিন্তা কৰিয়ে হয়তো আপুনিও দল ত্যাগৰ সিদ্ধান্ত। সেই কথাটো মই এই মুহূৰ্তত মই অকলশৰে ক'ব নোৱাৰিম, যিহেতু প্ৰথম কথা হ'ল মোৰ দলে ইয়াৰ আগত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু মানকাছৰবাসী ৰাইজে, মানকাছৰ জনসাধাৰণে মোক নিৰ্বাচিত কৰি পঠিয়াইছিল। যিহেতু মানকাছৰ ভোটাৰ ৰাইজে মোক নিৰ্বাচিত কৰি পঠাইছিল, আজি মোৰ ব্যক্তিগত কাৰণত মই ৰিজাইন দিয়াৰ কাৰণে নিশ্চয়কৈ এই কথাটো মই মানকাছৰ ৰাইজেও বুজিব লাগিব। মানকাছৰ ৰাইজে যদি মোক য'ত যাব দিয়ে, ভোটাৰ ৰাইজে মোক মানকাছৰ স্বাৰ্থত, মানকাছৰ উন্নয়নৰ স্বাৰ্থত, মানকাছৰ ডেভেলপমেণ্টৰ স্বাৰ্থত মোক য'ত যাব দিয়ে মই তাত যাব লাগিব। মই মোৰ ভোটাৰ ৰাইজৰ ঊৰ্ধত গৈ কিবা এটা কৰিব নোৱাৰোঁ। মই ভোটাৰ ৰাইজক মই নোহোৱাকৈ অকলে এটা সিদ্ধান্ত ল'ব নোৱাৰোঁ। আজি এই মুহূৰ্তত মই কোনো মতামত দিয়াটো উচিত নহয়। কিন্তু শেহতীয়াভাৱে যদি চাওঁ, আজিৰ দিনৰ ভাগতো আপুনি AJP নেতৃত্বৰ লগত বহিছিল, মাজতে চৰ্চাও হৈছিল আপুনি অগমত যোগদান কৰিব, আপোনালোকৰ এগৰাকী বিধায়কে ইতিমধ্যে যোগদান কৰিলে, ক'ৰবাত AJPৰ লগতো আপুনি যোগাযোগত আছে। আৰু এই কথাটো আপোনাক যিখন তেওঁলোকে বহিষ্কাৰ কৰিছে তাতে এই কথাটো উল্লেখ কৰিছে আপুনি আন পাৰ্টিৰ লগত কথা পাতিছে বা এনেকুৱা ধৰণৰ অভিযোগে আনিছে। চব আন পাৰ্টিৰ লগত কথা পতাটো যদি মানে বেলেগ সেইটো হিচাপত চৰ্চা হয়, মই অস্বীকাৰ নকৰোঁ, মই কাৰো লগত দেখা কৰা নাই, কোৱা নাই। এইটোতো এজন মিনিষ্টাৰৰ লগত দেখা কৰিব পাৰোঁ বা বেলেগ বেলেগ মানুহৰ লগত দেখা কৰিব পাৰোঁ, কেতিয়াবা প্ৰয়োজন হয় মুখ্যমন্ত্ৰীৰ লগত দেখা কৰিব পাৰোঁ, কেতিয়াবা হয় বেলেগ মন্ত্ৰীৰ লগত দেখা কৰিব পাৰোঁ। মইতো ইয়াৰ আগত ৰাহুল গান্ধীৰ লগতো লগ কৰিছোঁ, ছোনিয়া গান্ধীৰ লগতো লগ কৰিছোঁ, হয়নে নাই? আমিতো মুখ্যমন্ত্ৰীৰ লগত কিমানবাৰ লগ কৰিছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত কিমানবাৰ লগ কৰিছোঁ, ৰাষ্ট্ৰপতিৰ লগত কিমানবাৰ লগ কৰিছোঁ। লগ কৰাটো কেতিয়াও এটা দোষ হ'ব নোৱাৰে মোৰ বোধেৰে। মোৰ সিদ্ধান্তটো বেলেগ হ'ব লাগে, মোৰ লগ কৰাটো কোনো দোষ হ'ব নোৱাৰে। তেখেতসকলে কিহৰ কাৰণে কৰিছে মই এইটো খেদ নাই, মই ৰিজাইন দিছোঁ, তাৰপিছত যদি তেখেতসকলে আমাক নিলম্বন কৰিছে মোৰ একো খেদ নাই, এইটোক লৈ মই অভিযোগ দাখিল কৰিব নোৱাৰোঁ। কিবা এটা কাৰণ আছে যে আপুনি যিহেতু বিধায়ক হৈছিল, দলটো এৰি থৈ আহিছে, ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কাৰণ আছে। সেই কাৰণটো কি? ব্যক্তিগত হ'লেও যিহেতু এটা সমষ্টিক আপুনি প্ৰতিনিধিত্ব কৰে। এই কাৰণটো মই এতিয়া অপেনলি অফিচিয়েলি মিডিয়াত ক'ব নোখোজোঁ। মই আমাৰ সন্মানীয় সভাপতি, মোৰ ৰাজনৈতিক গুৰু মৌলানা বদৰুদ্দিন আজমল চাহাবক মই অৱগত কৰাইছোঁ। কিন্তু লোকসভা নিৰ্বাচনৰ পাছত দেখিছোঁ যে AIDF-ত বহুত আপোনালোকৰ খেলি মেলি এটা হৈছিল, যিখিনি তেনেধৰণে আগবাঢ়িব লাগিছিল, ক'ৰবাত বিশ্বাসতো লোৱা নাছিল যে তেনেধৰণে কাম কৰিব লাগিছিল আপোনালোকে। AIDF বিগত লোকসভা নিৰ্বাচন আগলৈকে মই জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আছিলোঁ। নিৰ্বাচন হোৱাৰ পিছত ৰিজাল্ট দিয়াৰ আগতে মই অৰ্গেনাইজেশ্যনটো ত্যাগ কৰিছিলোঁ। পৰৱৰ্তী সময়ত মোক পাৰ্টীয়ে ভাইচ প্ৰেছিডেণ্ট দিছে, জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন কেতিয়াবা অফাৰ কৰিছে, কেতিয়াবা ৱৰ্কিং প্ৰেছিডেণ্ট অফাৰ কৰিছে, কিন্তু মই ব্যক্তিগতভাৱে সেইবিলাক লোৱা নাছিলোঁ। যিয়ে নহওক মোৰ সন্মানীয় সভাপতি চাহাবে মোৰ ভাইচ প্ৰেছিডেণ্ট দিছিল আৰু সেইটো মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। আজিৰ দিনটোত মোৰ ব্যক্তিগত যিটো কাৰণ আছে, যিটো কাৰণে মই দল এৰিছোঁ, আমাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবক মই স্পষ্টভাৱে অৱগত কৰাইছোঁ। মোৰ ব্যৰ্থতাৰ কাৰণ, মোৰ এই পাৰ্টি আৰু ফাৰ্দাৰ কেৰি কৰিব নোৱাৰা কাৰণটো মই তেখেতক অৱগত কৰাইছোঁ। সন্মুখত নিৰ্বাচন আছে, নিৰ্বাচন এইবাৰ খেলিব নেখেলে? যদি মানকাছৰ ৰাইজে কয় যে আপুনি ইলেকশ্যন খেলিব লাগিব, নিশ্চয় খেলিব লাগিব। যদি কয় যে আপুনি 5 বছৰ বহক, 5 বছৰ আপুনি খেলিব নালাগে, মই বহিব লাগিব।
সিদ্ধান্ত জনতাই দিব, জনতা জনাৰ্দন, জনতাৰ সিদ্ধান্তই চূড়ান্ত। অগপৰ পৰাই খেলিব যোগদান কৰি এইবিলাক কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। কথা পাতি আছে আপুনি আন্দোলনৰ লগত? চব খালি অগপ নহয়, ৰাজ্যৰ দলৰ পৰা প্ৰস্তাৱ আছে, অগপৰ পৰা প্ৰস্তাৱ আছে, এটা সময়ত কংগ্ৰেছৰ পৰা প্ৰস্তাৱ আছিল। সেই কথাবিলাক পৰৱৰ্তী সময়ত হয়তো দলে চিন্তা কৰিব বা মই ৰাইজে চিন্তা কৰিব। মই ৰাইজক উপেক্ষা কৰি বানকাছৰ বাকী উপেক্ষা কৰি মই একো নকৰোঁ। কিন্তু আপুনি ব্যক্তিগতভাৱে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অন্য দলত যোগদান কৰিব, বিকল্প এটা দল আপুনি বিবেচনা কৰিব? সেইটো সিদ্ধান্ত সময়ে ল'ব, এই মুহূৰ্তত আগতীয়া কোৱা উচিত নহয়। আপোনাৰ আৰু এটা কথা মই কৈছোঁ লাষ্ট, যিহেতু আপুনি AIDF আছিলে, এতিয়া আপুনি দল এৰিলে, AIDF থাকি সংখ্যালঘুৰ হৈ কাম কৰাটো সম্ভৱ বুলি ভাবেনে বৰ্তমান আপুনি, নে আন দল যোৱাটোৱে বিকল্প বুলি ভাবে সংখ্যালঘু ৰাইজৰ কাম কৰাৰ কাৰণে? 20 বছৰে কৰিছিলোঁ, কাম কিমানখিনি কৰিব পাৰিছোঁ পিছৰ কথা। কথাবিলাক তুলি ধৰিছোঁ, উপযুক্ত মঞ্চত নিশ্চয়কৈ তুলি ধৰিব সক্ষম হৈছোঁ। হামিদুল ইছলাম ডাঙৰীয়া, এটা চৰ্চা চলিছিল যে আপুনি অগপত প্ৰাৰ্থিত্ব নিশ্চিত কৰিহে দলটোত যোগদান কৰিব। ক'ৰবাত অগপৰ পৰা এটা সেউজ সংকেত আহিছে নেকি, যাৰ পৰিপ্ৰেক্ষিতত আপুনি এইটো এনেকুৱা সিদ্ধান্ত থাকিলে আপোনালোকৰ লগত থাকিব, মোৰ লগত এনেকুৱা কোনো সিদ্ধান্ত এতিয়ালৈকে নাই।